हेलो वियर्स वेलकम टू माय यूट्यूब चैनल डेली इनफॉर्मेशन। तो जिসকল পলিটেকনিকত তোমালোকে ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্ট তো ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্টৰ বৰ্তমান ফৰ্ম ফিল আপ চলি আছে, কালিৰ পৰা ষ্টাৰ্ট হৈছে। হয়তো তোমালোকে বহুতে ফৰ্ম ফিল আপ কৰিবলৈ ট্ৰাই কৰিছা, হয়তো কিছুমানে কৰিছা, কিন্তু কৰোঁতে কিছুমানৰ প্ৰব্লেম কিছুমান হৈ গৈছে, তাৰ কাৰণে তোমালোকে এতিয়া আকৌ ফৰ্ম ফিল আপ কৰিব পৰা নাই। সেইকাৰণে তোমালোকক কৈছিলোঁ, কালিয়ে মই কৈছিলোঁ যে মই ভিডিঅ' দিম, তাৰপিছত তোমালোকে কৰিবা। যিহেতু ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্ট তোমালোকে প্ৰথম অৱস্থাত কৰিবলৈ গৈ আছা, কিছুমান ভুল হোৱাটো স্বাভাৱিক। হয়তো তোমালোকে ৰেজিষ্টাৰ কৰিছা বা কিবা কি কৰোঁতে তোমালোকৰ বহুত কিছুমান ভুল হৈছে বা তোমালোকৰ প্ৰব্লেম দেখাই আছে, সেইকাৰণে মেছেজ কৰিছা। তো যিবোৰ প্ৰব্লেম হৈছে সেই প্ৰব্লেম লৈ মই নেক্সটত ভিডিঅ' বনাম যে তোমালোকে কেনেদৰে সেইবোৰ সলভ কৰিব পাৰা, বা যেনেকুৱা থাৰ্ড সেম বা ফিফ্থ সেমৰ ফাৰ্ষ্ট সেমত তোমালোকৰ ৰিটেষ্ট আছিলে, তোমালোকৰ ফৰ্ম ফিল আপ কৰিব লাগিব নেকি, বা যিবোৰ তোমালোকৰ কনফিউজ সেই কনফিউজবোৰ লৈ মই নেক্সটত ভিডিঅ' দিম। তো আজি জাষ্ট তোমালোকক দেখুৱাম যে ফৰ্ম ফিল আপ কৰিবা কেনেকৈ ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্টখিনি। প্ৰথমে ৰেজিষ্টাৰ কৰিবা, কি লাগিব ৰেজিষ্টাৰ কৰোঁতে ফটো চিগনেচাৰ আপলোড কৰিব লাগিব, তাৰপিছত তোমালোকে ফৰ্ম ফিল আপৰ কাৰণে কি লিখিব লাগিব, তাৰপিছত তোমালোকৰ যি পে'মেণ্ট সেই পে'মেণ্ট কৰিব লাগিব, কেনেদৰে পে'মেণ্ট কৰিবা নিজৰ মোবাইল দি, বা পে'মেণ্ট কৰাৰ পিছত তোমালোকে ৰিচিপ্ট আপলোড কৰিব লাগিব, তাৰপিছত ফাইনেল ছাবমিট দিব লাগিব। ইয়াৰ মাজত কিছুমান প্ৰচেছ আছে, তোমালোকে হয়তো ভুল কৰিবা। সেইকাৰণে কৈছোঁ A to Z ভিডিঅ'টো তোমালোকে কমপ্লিট চাবা, তাৰপিছতহে ফৰ্ম ফিল আপ কৰিবা। বা ফাৰ্ষ্ট সেমৰ যিহেতু তোমালোকে ষ্টুডেণ্ট, এবাৰ শিকি লোৱাৰ পিছত পৰৱৰ্তী যিকেইটা ছেমিষ্টাৰ হ'ব নিজে কৰিব পাৰিবা। এইটো লৈ যোনটো পে'মেণ্ট, এই পে'মেণ্ট প্ৰচেছটো লৈ বহুতৰ প্ৰব্লেম হয়। অকল তোমালোকে ফাৰ্ষ্ট সেমৰ বুলি নহয়, ফিফ্থ সেমৰ ষ্টুডেণ্টৰ সেইটো ভুল কৰি দিয়ে। ভুল কৰাৰ পিছত কলেজৰ পৰা আকৌ শুধৰাবলগীয়া হয় বা তেওঁলোকে এটা প্ৰব্লেম ফেচ কৰে। সেই প্ৰব্লেমবোৰ যাতে তোমালোকৰ লগত নহয়, সেইকাৰণে ভিডিঅ'টো মনোযোগ দি চাবা, A to Z চাবা, তাৰপিছত নিজে কৰিবা, কোনো ধৰণৰ প্ৰব্লেম নহয়। তো প্ৰথমে তোমালোকে কি কৰিবা, scteassam.in এইটো চাৰ্চ কৰিবা ক্ৰমত, বা ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাবা, লিংকত ডাইৰেক্ট ক্লিক কৰিলেও হ'ব। তো scteassam.in ক্লিক কৰাৰ পিছত মই চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰাৰ পিছত এনেকুৱা আহিব, ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আছাম। তো তোমালোকে চোৱা, ইয়াতে লগ ইন বোলা এটা অপশ্যন আছে, কিন্তু তুমি লগ ইন কৰিব নোৱাৰা, যিহেতু তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা পাছৱৰ্ড এইটো নাই। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্টখিনিয়ে বৰ্তমান তোমালোকৰ হাতত হয়তো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাই। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তোমালোকে কেনেকৈ পাবা সেইখিনি দেখুৱাম। তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিবই, কাৰণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মাৰিহে তুমি লগ ইন কৰিব পাৰিবা। তো লগ ইন সেইটো গ'ল, তোমালোকে এতিয়া লগ ইন কৰিব নোৱাৰা, তোমালোকে জাষ্ট কৰিব লাগিব ৰেজিষ্টাৰ। তো এতিয়া ৰেজিষ্টাৰ কৰি লওঁ। ৰেজিষ্টাৰ কৰাৰ পিছত লগ ইন কৰিব পাৰিবা। তো ৰেজিষ্টাৰ কৰিবলৈ কি লাগিব চোৱা, ইয়াতে কি কৰিছে যে ষ্টুডেণ্ট ৰোল নাম্বাৰ, ষ্টুডেণ্ট নেম, ফাদাৰ্ছ নেম, পাছৱৰ্ড এটা দিব লাগিব, তোমাৰ হোম এড্ৰেছটো লাগিব, চিটি, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিনক'ড, ষ্টেট, মোবাইল নাম্বাৰ, ইমেইল, এইখিনি তোমালোকে ছাবমিট কৰিব লাগিব। সেইটোৱে ৰেজিষ্টাৰ হৈ গ'ল তোমাৰ। তো মই এইখিনি কৰি লওঁ, তাৰপিছত তোমালোকক দেখুৱাই আছোঁ। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকক দেখুৱাম কেনেকৈ কি কৰিব লাগিব। হয়তো ভিডিঅ'টো দীঘলীয়া হৈ যাব, কিন্তু কমপ্লিট প্ৰচেছটো এটা ভিডিঅ'ৰ যোগেদি তোমালোকৰ লগত শ্বেয়াৰ কৰিম, যাতে তোমালোকৰ ৰখি থাকিব নালাগে যে এইখিনি প্ৰথমে ৰেজিষ্টাৰ কৰিলোঁ, তাৰপিছত বোলে তোমালোকৰ ফৰ্ম ফিল আপ, তাৰপিছত পে'মেণ্ট, সেইবোৰ নহয়। এটা ভিডিঅ'ৰ যোগেদি তিনিটা প্ৰচেছ একেবাৰে দেখুৱাই দিম, সিমান এটা দীঘলীয়া নহয়। তো শেষলৈ চাই থাকা, প্ৰব্লেম নহ'ব। এটা পিছতো পে'মেণ্ট কৰিব পাৰোঁ, যে প্ৰথমে ৰেজিষ্টাৰ কৰিলোঁ, তাৰপিছত ফৰ্ম ফিল আপ কৰিলোঁ, তাৰপিছত পে'মেণ্টটো পেণ্ডিং হৈ থাকিব, আমি পে'মেণ্ট পিছতো কৰি দিব পাৰিম, কিন্তু নহয়, এটা ভিডিঅ'ৰ যোগেদিয়ে দেখুৱাই দিম। তো এইখিনি মই আগত লিখি লওঁ। তো মই ডিটেইলছখিনি ফিল আপ কৰিলোঁ। প্ৰথমে তোমাৰ যোনটো ৰোল নাম্বাৰ, ষ্টুডেণ্ট ৰোল নাম্বাৰ বুলি এনেকৈ লিখিবা, তোমালোকে যেনেকৈ আছে ঠিক তেনেকৈ লিখিবা। তেতিয়াহে তোমালোকৰ তলত যোনটো চোৱা ষ্টুডেণ্ট নেম, এইটো ডাইৰেক্ট আহি যাব, তুমি লিখিব নালাগে। ৰোল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত নামটো আহি যাব। তাৰপিছত তলত চোৱা ফাদাৰ্ছ এণ্ড মাদাৰ্ছ নেম, ইয়াতে অকল দেউতাৰ নামটো লিখি দিলে হৈ যাব। তো লিখি দিলোঁ। পাছৱৰ্ড নিজে এটা বনাই দিবা, সেইটো কনফাৰ্ম পাছৱৰ্ড মাৰিবা, সেইটো আকৌ ৰি এণ্টাৰ কৰিবা। হোম এড্ৰেছ, ইয়াতে তোমালোকৰ লোকেলিটিটো দিব পাৰা, বা ডাইৰেক্ট ভিলেজৰ নামটো দিব পাৰা, টাউন বা চিটি এইটো দিলা। তাৰপিছত পোষ্ট অফিচ দিবা, ডিষ্ট্ৰিক্ট, পিনক'ড, সেইবোৰ ষ্টেট, সেইবোৰ তোমালোকে জানাই, নিজৰ যি এড্ৰেছ দি দিবা। মোবাইল নাম্বাৰটো দিবাই, তাৰপিছত ইমেইল, আৰু এইটো মেল ফিমেল ছিলেক্ট কৰাৰ পিছত ইয়াতে আহিছে কনফাৰ্ম এণ্ড ৰেজিষ্টাৰ। তো কনফাৰ্ম এণ্ড ৰেজিষ্টাৰত মাৰি দিবা। মই মাৰি দিলোঁ, চব ৰেজিষ্টাৰ হৈ গ'ল। ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত এতিয়া কি কৰিম, ইয়াতে চাওক কি আহিছে, ইউ হেভ ৰেজিষ্টাৰ ছাকচেছফুলি। হয়তো তোমালোকে কিছুমানে ৰেজিষ্টাৰ কৰিব পৰা নাই, প্ৰব্লেম হৈছে। তো সেইবোৰ কেনেকৈ ছল্ভ কৰিবা পিছত জনাম, এইটো যে তোমালোকে হেল্প পাবা। তো এতিয়া মোৰ ৰেজিষ্টাৰ হৈ গ'ল। ৰেজিষ্টাৰ হোৱাৰ পিছত এতিয়া মই লগ ইন কৰিব লাগে। লগ ইন যে কৰিম মই, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যিহেতু আমি পোৱা নাই ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্টখিনিয়ে, তো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আমি এতিয়া নোপোৱাকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক'ত পাম। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মই ওলাই দিছোঁ, ক'ৰ পৰা পাবা ইয়াতে চোৱা, ইয়াতে নিশ্চয় দেখা পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন লিষ্ট, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত নিউ ৰেজিষ্ট্ৰেশ্যন লিষ্টত ক্লিক কৰাৰ পিছত ইয়াতে গোটেইখিনি ডিটেইলছ আহি যাব। ইয়াতে নিজৰ ডিটেইলছখিনি নিজে তুমি ওলাই ল'ব পাৰিবা। ইয়াতে চোৱা ফাইণ্ড ইন দি লিষ্টৰ পৰা তুমি বিচাৰিব পাৰা। ইয়াতে ডাইৰেক্ট তোমাৰ লিষ্টটো চাব লাগিব গোটেইখিনি, তাতকৈ বেটাৰ তুমি ইয়াতে ফাইণ্ড ৰোল নাম্বাৰ যদি তুমি পাহৰি যোৱা, সেইটোও ইয়াৰ পৰা কৰিব পাৰিবা। ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত এজ পাৰ ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। যদি এইটো পাহৰি যোৱা ৰোল নাম্বাৰটো যদি কনফিউজ থাকে, সেইকাৰণে কৈছে। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাব লাগে। মই যোনটো কৰিলোঁ সেইটো মই ওলাই লওঁ, যিহেতু মই গোৱালপাৰা পলিটেকনিকৰ কৰিছোঁ। তো চাওক গোৱালপাৰা পলিটেকনিকৰ নামখিনি ক'ত আছে। তো তেনেকেই চাবা, তোমাৰ পলিটেকনিকৰ নিশ্চয় চালেই গম পাবা। BRD ষ্টাৰ্ট হৈছে মানে এইটো বৰপেটা।
তো মই একদম গৈ আছোঁ যে গোৱালপাৰা বা তোমাৰ নিজৰ পলিটেকনিক, এইটো বৰপেটা হয়, BOP BA, সেইটো বাক্সাৰ আছিলে চাগে, এইটো চিৰাং। তো চাবা নিজৰ নামটো ক'ত আছে বা সাৰ্চ কৰাৰ অপশ্যন আছে ওপৰত হয়তো, তো নিজে সাৰ্চ কৰিও হয়তো ওলাই ল'ব পাৰিবা। তোমাৰ নামটো সাৰ্চ কৰি দিবা বা ৰোল নাম্বাৰটো সাৰ্চ কৰিলেও হয়তো ইয়াতে আহি যাব কম্পিউটাৰত কৰিলে, যিহেতু মই মোবাইলত কৰি আছোঁ ডাইৰেক্ট। এইটো চোৱা গোৱালপাৰা আহি গ'ল, এইটো গোৱালপাৰা আহি গ'ল। ইয়াতে গোৱালপাৰাৰ সেইবোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে নামখিনি আছে, নিজৰ নামটো বিচাৰিলে পাই যাবা। এইটো মই যোনটো কৰি আছিলোঁ সেইটো মই বিচাৰি পালোঁ। তো মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে আগত লিখি লওঁ, তাৰপিছত আকৌ লগ ইন কৰিম। হৈ গ'ল মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচৰা। এতিয়া কাম কি হ'ব, লগ ইন কৰা। একেবাৰে ভিডিঅ'টো দেখুৱাই দিছোঁ, দীঘলীয়া হৈ আছে, সেইকাৰণে হয়তো এইবোৰ বেলেগ ভিডিঅ'ত বা তোমালোকক ডাইৰেক্ট কৈ দিলে হ'ল হয়, কিন্তু কিছুমানৰ হয়তো আকৌ প্ৰব্লেম কৰিবা, সেইকাৰণে ভিডিঅ'টো দীঘলীয়া হ'লেও A to Z আগত দেখুৱাই দিওঁ। তো এইখিনি মোৰ ওলোৱা হৈ গ'ল। এতিয়া মই আকৌ বেক কৰিম, নহ'লে হোম পেজত গুচি যাম, গৈ তাৰপিছত মই লগ ইন কৰিম। তো এইখিনি হ'ল, মই বেক কৰিছোঁ। বেক কৰিলে হয়তো একেবাৰে কাটি গ'ল, তথাপি আকৌ মাৰিব লাগিব SCTE আছাম, মাৰি দিলোঁ। মাৰাৰ পিছত ইয়াতে ডাইৰেক্ট মই লগ ইন কৰিম। ইয়াতে চোৱা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব লাগিব, যিহেতু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মই পালোঁ। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পোৱাৰ পিছত এতিয়া জাষ্ট মই লগ ইন কৰিম। কিন্তু লগ ইন কৰিম যে ইয়াতে যোনটো জাষ্ট অলপ আগত যে মই ৰেজিষ্টাৰ কৰিলোঁ, সেই সময়ত যোনটো মই পাছৱৰ্ড দিছিলোঁ, সেই পাছৱৰ্ডটো ইয়াতে দিব লাগিব। তো মই ছাবমিট মাৰি দিলোঁ। পাছৱৰ্ডটো মাৰাৰ পিছত চাও এইটো লগ ইন হৈ গ'ল। তো লগ ইন হৈ গ'ল, এনেকুৱা আহি গ'ল। নিজৰ ডিটেইলছখিনি চোৱা, ইয়াতে ফটো নাই, ফটো এভেইলেবল। তাৰপিছত চোৱা নট এভেইলেবল চিগনেচাৰ, সেইকাৰণে তোমালোকক কৈছিলোঁ ফটো চিগনেচাৰ এই দুটাও লাগিব। আৰু চোৱা ইয়াতে তলত নিজৰ ডিটেইলছখিনি দেখা পাবা, যিহেতু তোমালোকৰ ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্ট নেম, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন ডেট, আজি যিহেতু মই ৰেজিষ্টাৰ কৰিলোঁ সেইকাৰণে আজিৰ ডেটটো আহিছে, পলিটেকনিক নেম, ব্ৰাঞ্চ, তাৰপিছত ইঞ্জিনিয়াৰিং কাৰেণ্ট চেমিষ্টাৰ, ইয়াতে চোৱা চেমিষ্টাৰ 1 বুলি আহিছে। এইটো তোমালোকে জাষ্ট স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা বা লিখি থ'ব পাৰা, যিহেতু ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ গোটেইখিনি আছে। তো এতিয়া মই কি কৰিম, জাষ্ট আগত এইখিনি ডিটেইলছ ফিল আপ কৰিম, অৰ্থাৎ ফটো আৰু চিগনেচাৰ আপলোড কৰিম। যিহেতু ফটো চিগনেচাৰ আপলোড কৰিব লাগিব, নহ'লে ফৰ্ম ফিল আপ কৰোঁতে সেইটোত ফটো নাহিব। ফৰ্ম ফিল আপ হ'ব কিন্তু তোমাৰ ফটো নাহিব। তাৰপিছত ইয়াতে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন এইবোৰ মাৰি ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত পে'মেণ্ট কৰিব লাগিব। তো সেইখিনি দেখুৱাই আছোঁ। আগত মই ফটো আৰু চিগনেচাৰ আপলোড কৰোঁ। তো চুজ ফাইলত মাৰি দিব। হয়তো তোমালোকে জানাই বেকগ্ৰাউণ্ড কেনেকুৱা হ'লে ভাল হয়। তো সেইখিনি যোনটো আমাৰ নিয়ম থাকে, লাইট কালাৰ যাতে নহয়, একদম বেছি লাইট যাতে দেখুৱায় তেনেকুৱা নহয়, ব্লাক হ'লে ভাল, বাকী প্ৰব্লেম নাই। হয়তো 200 KB বা 300 KBতকৈ কম হ'ব লাগে, বাকী প্ৰব্লেম নাই। তো এইখিনি দেখুৱাই নিদিওঁ, মই জাষ্ট আপলোড কৰি লওঁ আগত। তো মোৰ ফটো আৰু চিগনেচাৰ আপলোড হৈ গ'ল। তো এইখিনিতে এটা কথা কৈ থওঁ, তুমি চুজ ফাইল যেতিয়া মাৰাৰ পিছত ইয়াতে আপলোড পিকচাৰ ইয়াতে কিন্তু ক্লিক কৰিব লাগিব, সেইটো পাহৰি নাযাবা। তো ফটো চিগনেচাৰ মোৰ আপলোড হৈ গ'ল। এতিয়া কি কৰিম, ইয়াতে যোনটো আছে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন, ইয়াতে মাৰি দিম। বা মোবাইলটো ৰটেট কৰি লৈছোঁ সেইকাৰণে এনেকুৱা আহিছে। তোমালোকে ইয়াতে 3 ডট মাৰি কিবা কি চেক কৰিবলগীয়া থাকিলে কৰিব পাৰিবা। এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যনত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা আহিব, চোৱা নিজৰ ডিটেইলছখিনি ইয়াতে থাকিবই, ব্ৰাঞ্চ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত নিজৰ পলিটেকনিকৰ নাম, ফুল নেম, তাৰপিছত দেউতাৰ নেম, গোটেইখিনি ডিটেইলছ আহিয়ে যাব। চোৱা পাৰ্মানেণ্ট হোম এড্ৰেছ যোনটো মই ৰেজিষ্টাৰ কৰোঁতে মাৰিছিলোঁ সেইটো আহি গ'ল, বা মোবাইল নম্বৰ তাৰ পৰাই আহিছে, দেউতাৰ নাম সেইবোৰৰ পৰা আহিছে, বা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিয়াই আছিল সেইবোৰ। জাষ্ট ইয়াৰ পৰা তুমি চিলেক্ট কৰিব লাগিব জেণ্ডাৰটো। তো জেণ্ডাৰ চিলেক্ট কৰিব লাগিব। লোকেল গাৰ্জেন যদি বিচাৰা, তুমি হোষ্টেলত থাকি আছা, হোষ্টেলত কোনোবাক দিব পাৰা, যদি বিচৰা আৰু লোকেল গাৰ্জেন দিব পাৰা, নহ'লে দৰকাৰ নাই। তো ইয়াৰ পৰা জাষ্ট চিলেক্ট কৰিব লাগিব মেল ফিমেল। তো কৰি দিলোঁ। কৰাৰ পিছত চোৱা ছাবজেক্টখিনি আহি গৈছে। তোমাৰ কি ছাবজেক্ট আছিলে ফৰ্ম ফিল আপ কৰিব লাগে, নিজৰ যোনখিনি ছাবজেক্ট সেইখিনি আহিবই, কাৰণ এইখিনি তোমালোকৰ কম্পালচাৰী ছাবজেক্ট। তো ইয়াতে নেম আৰু প্লেচ, তো নিজৰ নামটো লিখি দিবা, প্লেচটো য'ৰ পৰা কৰি আছা তাৰ দিবা, নহ'লে য'ত আছা তুমি তাৰ দিলেও প্ৰব্লেম নাই। বা পলিটেকনিক ধৰা, এতিয়া যদি মই বঙাইগাঁও পলিটেকনিক, বঙাইগাঁও লিখি দিব পাৰোঁ, প্ৰব্লেম নাই, বা গুৱাহাটী। তো নিজৰ মতে এইটো লিখি দিয়া, নিজৰ নামটো লিখি দিয়া, প্ৰব্লেম নাই। তো মই যাৰ কৰি আছোঁ তাৰ নামটো আৰু সেই হিচাপত এড্ৰেছ লিখি দি আছোঁ। তো এইখিনি দিয়াৰ পিছত কনফাৰ্ম এণ্ড ছাবমিট মাৰি দিবা। আৰ ইউ চিয়'ৰ, য়েছ চিয়'ৰ। তো মাৰি দিলে সেইটো ফৰ্ম ফিল আপ কিন্তু হৈ গ'ল। মোৰ চোৱা এইটো ফৰ্ম ফিল আপ হৈ গ'ল। ফৰ্ম ফিল আপ হৈ গ'ল, কিন্তু ইয়াতে কি দেখাই আছে, পে'মেণ্ট পেণ্ডিং। তো ফৰ্ম ফিল আপৰ ডিটেইলছখিনি তোমাৰ সেইখিনি হৈ গ'ল। এতিয়া পে'মেণ্ট তোমাৰ পেণ্ডিং দেখাই আছে। তো পে'মেণ্ট পেণ্ডিং, পে'মেণ্ট কেনেদৰে কৰিবা এইখিনি মন কৰিবা। ইয়াতে যদি তুমি একো ছাবমিট নকৰাকৈও ডাইৰেক্ট আপলোড মাৰি দিয়া, তোমাৰ ফৰ্ম ফিল আপ হৈ যাব। বা পে' নাও নামাৰি, পে' নাও মাৰিব লাগিব একচুৱেলি বৰ্তমান, যে পে' নাও মাৰি আগত পে'মেণ্ট কৰি তাৰপিছত ইয়াতে ৰিচিপ্ট আপলোড কৰিব লাগিব। বা ইয়াতে যোনটো আমাৰ ট্ৰানজেকশ্যন ID আছে, সেই IDটো ইয়াতে লিখি দিব লাগিব। যদি তুমি পে'মেণ্ট নকৰি ইয়াতে কিবা এটা ID মাৰি দিয়া, বা কিবা এটা যদি ব্লাক যদিও পেজ এটা আপলোড কৰি দিয়া, তোমাৰ দেখুৱাই দিব তোমাৰ পে'মেণ্ট হোৱা বুলি, কিন্তু পে'মেণ্ট পেণ্ডিং হৈ থাকিব। কলেজৰ পৰা কিন্তু ভেৰিফাই কৰিব, যেতিয়া তোমাৰ সেইটো ডিটেইলছ বিচাৰি নাপাব, ৰিচিপ্ট নাপাব, ৰিজেক্ট কৰি দিব। বা তোমালোকে কি কৰা, এতিয়া প্ৰব্লেম হয় বহুতৰ, পে' নাও মাৰি দিয়া, তাৰপিছত পে'মেণ্ট কৰা। পে'মেণ্ট কৰাৰ পিছত কি হয়, যোনটো তুমি পে'মেণ্ট মাৰিলা সেইটো আনফৰ্চুনেটলি তোমাৰ ৰিজেক্ট হৈ যায়, পে'মেণ্টটো ছাকচেছফুল নহয়, ডান নহয়। তো ৰিজেক্ট হয়, নেটৱৰ্ক ইছ্যু বা বেংকৰ কিবা প্ৰব্লেমৰ কাৰণে ৰিজেক্ট হয়। ৰিজেক্ট হোৱাৰ পিছত তুমিতো নাজানা যে ৰিজেক্ট হ'ব, তাৰ আগতে তুমি
আগত ৱেইট কৰিব লাগিব যে ৱেইট কৰা তোমাৰ সেইটো যদি পে'মেণ্টটো কাটিছে বেংকৰ পৰা কাটিছে মেছেজ আহিছে তাৰপিছত তুমি ৰিচিপ্ট আপলোড কৰিবা এতিয়া আপলোড কৰিব নালাগে কাৰণ যেতিয়া তোমাৰ পে'মেণ্ট ৰিজেক্ট মাৰিব ৰিজেক্ট মাৰাৰ পিছত সেই ৰিজেক্ট ৰিচিপ্টটো তুমি আপলোড কৰি দিলা পিছত এই অপশ্যনটো আৰু নাপাবা যে শুধৰাই আকৌ পে'মেণ্ট ৰিচিপ্ট আপলোড কৰি দিওঁ তো এইটো প্ৰব্লেম বহুতৰে হৈছে সেইকাৰণে তোমালোকক কৈছিলোঁ যে ভিডিঅ'টো শেষলৈ মনোযোগ দি চাবা তো আগত তুমি পে'মেণ্ট কৰিবা পে'মেণ্ট ছাকচেছফুল হ'ব কেনেদৰে চেক কৰিব পাৰি মই পূৰ্বৰ এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো চাই ল'ব পাৰা যে পে'মেণ্ট তোমাৰ ছাকচেছফুল হ'ল নে নাই তোমালোকক সেইটোৱে দেখুৱাই দিম তো তাৰপিছতে আৰু যদি মেছেজ আহিছে বা পইচা কাটিছে বাছ তুমি ৰিচিপ্টটো আপলোড কৰিব পাৰা তো ভিডিঅ'টো দীঘলীয়া হৈ গৈছে যদিও তোমালোকে উপায় নাই চাব লাগিব যিটো প্ৰব্লেম যাতে নহয় তিনিটা প্ৰচেছ একেবাৰে লাহে ধীৰে তোমালোকক দেখুৱাই আছোঁ তো এতিয়া পে'মেণ্ট কৰি মই পে' নাও মাৰি দিম তো পে' নাও মাৰি দিলোঁ চাওক তাতে কিমান 500 দেখুৱাইছিলে মই বহুতে সুধি আছিলা তোমালোকক মই কৈছিলোঁ যে 500 টকা পে'মেণ্ট কৰিব লাগিব তো এতিয়া মই পে'মেণ্ট কৰিম এই ইয়াতে অহাৰ পিছত ইয়াতে টিক মাৰ্ক লগাই প্ৰচিড মাৰি দিম প্ৰচিড মাৰাৰ পিছত ইয়াতে মন কৰিব লাগিব এইটোত অলপ প্ৰব্লেম তোমালোকে ইয়াতে চিলেক্ট পে'মেণ্ট মেথড বা পে'মেণ্ট কেটেগৰী ইয়াতে কৰিব লাগিব ৰেগুলাৰ ফৰ্ম ফিল আপ ফি এনেকুৱাই বহুতকেইটা অপশ্যন পাবা কিন্তু ইয়াতো ভুল নকৰিবা বেলেগত গুচি যাব ইয়াতে চোৱা ৰেগুলাৰ এক্সামিনেশ্যন ফি ইয়াতে ৰেগুলাৰ এক্সামিনেশ্যন ফি ক্লিক কৰিবা তো ৰেগুলাৰ এক্সামিনেশ্যন ফি তুমি ক্লিক কৰাৰ পিছত তোমাৰ তলত কিছুমান লিখিব আহিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ ৰোল নম্বৰ ষ্টুডেণ্ট নেম গাৰ্জিয়ান নেম অফ পলিটেকনিক ব্ৰাঞ্চ ছেমিষ্টাৰ মোবাইল নম্বৰ আৰু ফিজটো দেখুৱাব তো মই এইখিনি ডিটেইলছ আগত লিখি লওঁ লিখাৰ পিছত ইয়াতে কৈ লওঁ ইয়াতে তোমাৰ নামটো দিব লাগিব যাৰ পৰা তুমি পে'মেণ্ট কৰিবা তাৰ ডিটেইলছ তলত দিব লাগিব নেম ডেট অফ বাৰ্থ আৰু তাৰ মোবাইল নম্বৰ যাৰ পৰা পে'মেণ্ট কৰি আছা যদি নিজৰ গুগল পে' পেটিএম দি কৰিছা য়োনো দি কৰিছা নিজৰখিনি দিবা যদি বেলেগৰখন দি কৰিছা দেন বেলেগৰ দিব লাগিব মই ডিটেইলছখিনি ফিল আপ কৰি ল'লোঁ ইয়াতে তোমালোকে ফিল আপ কৰাৰ পিছত ভালকৈ চাবা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা তোমালোকৰ নিজৰ ডিটেইলছখিনি কিবা ভুল হৈছে নেকি ৰোল নম্বৰ সেইবোৰ লিখি ল'বা লিখাৰ পিছত তোমালোকে তলত যোনটো ডিটেইলছ লিখিবা এই ডিটেইলছ মতে তোমালোকে চেক কৰিব পাৰিবা তোমাৰ পে'মেণ্টটো ছাকচেছ হ'ল নে নাই পেণ্ডিং হৈ আছে নেকি বা ৰিজেক্ট হ'ল নেকি বা পে'মেণ্ট যোনটো ৰিচিপ্ট সেই ৰিচিপ্টটো পিছত আকৌ আপলোড কৰিবলগীয়া হ'লে তুমি এইটোৰ যোগেদি চেক কৰিব লাগিব বা পে'মেণ্ট ৰিচিপ্টটো আকৌ প্ৰিণ্ট কৰিবলৈ হ'লে আকৌ তো এইখিনি ডিটেইলছ তোমালোকে ভালকৈ মনত ৰাখিবা বা লিখি ৰাখিবা যাৰ পৰা পে'মেণ্ট কৰি আছে নিজৰ পৰা কৰিলে নিজৰ ডিটেইলছখিনি আৰু যদি বেলেগৰ পৰা কৰিছা বেলেগৰ সেই ডেট অফ বাৰ্থটোৰ মোবাইল নাম্বাৰটো লিখি ৰাখিবা কাৰণ যদি তোমাক আকৌ সেই পে'মেণ্টৰ ৰিচিপ্ট প্ৰয়োজন হয় আকৌ ডাউনলোড কৰিব পাৰিবা প্ৰিণ্ট আউট কৰিব পাৰিবা বা ৰিজেক্ট হ'ল নে নাই ষ্টেটাছ চেক কৰিব পাৰিবা এইবোৰলৈ প্ৰব্লেম হয় সেইকাৰণে তোমালোকক বাৰে বাৰে কৈছোঁ তো এইখিনি লিখাৰ পিছত ছাবমিটত মাৰি দিবা মই ছাবমিটত মাৰি দিওঁ ছাবমিটত মাৰাৰ পিছত তোমাৰ এবাৰ ৰিভিউ কৰিব আহিব চোৱা যোনখিনি লিখিছিলোঁ মই ইয়াতে ঠিকে লিখিছোঁ নে নাই সেইবোৰ এবাৰ ৰিভিউ কৰিব আহিছে তো মোৰ এইবোৰ ঠিকে আছে তো মই এতিয়া কি কৰিম মই জাষ্ট ইয়াতে এটা স্ক্ৰীনশ্বট নিব লাগিছিল নল'লোঁ তো মই ডাইৰেক্ট কনফাৰ্ম মাৰি দিলোঁ কনফাৰ্ম মাৰাৰ পিছত ইয়াতে চোৱা মোৰ পে'মেণ্ট কৰিব আহিছে তো পে'মেণ্ট কৰিব আহিছে ইয়াতে তোমালোকে পে'মেণ্ট কিহেদি কৰিবা তো চাবা কিছুমানত চাৰ্জ আছে কিছুমানত চাৰ্জ নাই ৰুপে কাৰ্ড যদি আছে পেটিএমৰ সেইটো চাৰ্জ নাই তো মই কি কৰিম UPI দি কৰিম অৰ্থাৎ মই পেটিএম দি কৰিম গুগল পে' দিও কৰিব পাৰিবা ক্লিক হিয়াৰ মাৰি দিলোঁ মাৰাৰ পিছত ইয়াতে চোৱা যোনটো এইটো SB কালেক্টৰ ৰেফাৰেঞ্চ নাম্বাৰ এই নাম্বাৰটোৱে মেইন এই নাম্বাৰটো তোমাৰ লাগিব পৰৱৰ্তী সময়ত আৰু লিখিব লাগিব তো QR কোড মই মাৰা নাই ইয়াতে মই ডাইৰেক্ট নিজৰ যোনটো UPI আছে সেই UPI-টো ইয়াতে মাৰি দিবা তো অলপ প্ৰব্লেম দেখুৱাইছিলে এতিয়া বা কি হয় তো মই এতিয়া সাবমিট মাৰি দিম সাবমিটত মাৰি দিলোঁ সাবমিট মাৰাৰ পিছত তোমাৰ সময় উঠিব সেই সময়মতে তোমাৰ কৰিব লাগিব তো এইখিনি আহি গ'ল আকৌ সাবমিট মাৰি দিলোঁ সাবমিট মাৰাৰ পিছত চোৱা এইটো সময় উঠি আছে মোৰ মেছেজ আহি গ'ল যে পে'মেণ্ট বিচাৰিছে কোনোবা এটা ৱেবছাইটৰ পৰা তো মই পে'মেণ্টটো কৰি দিলোঁ এইটো সময়মতে তোমালোকে পে'মেণ্ট কৰিলে হৈ যাব ইয়াতে মোৰ মোবাইলতো মেছেজ আহি গ'ল যে পে'মেণ্ট ইমান টকা বিচাৰিছে তো চিকিউৰিটিৰ কাৰণে আহিবয়ে তো মই পে'মেণ্টটো কৰি দিলোঁ আগত অলপ ৱেইট কৰক পে'মেণ্ট কৰাৰ পিছত এনেকুৱা শ্ব' কৰিব ৰেফাৰেঞ্চ নাম্বাৰ আহি যাব তাৰপিছত নিজে ডিটেইলছখিনিও আহি যাব নিজে যিখিনি লিখিছিলোঁ তো মোৰ ইয়াতে DU নাম্বাৰ যোনটো সেইটো আহিছে তাৰপিছত ডিটেইলছখিনি শ্ব' কৰিছে পে'মেণ্ট ছাকচেছফুল বুলি ওপৰত লিখাও আহিব লিখা অহাৰ পিছত তলতে এতিয়া এই পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰিব বা ডাউনলোড কৰিব নহ'লে স্ক্ৰীনশ্বট মাৰিব তলত চাওক PDF ক্লিক হিয়াৰ টু ডাউনলোড বুলি আছে ডকুমেণ্টছ তাতে ক্লিক কৰি আপুনি ডাউনলোড কৰি PDF ফাইলত জমা কৰিব নহ'লে আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব কাৰণ এইটো কলেজত জমা দিব লাগিব এতিয়া মই কি কৰিম যেহেতু মোৰ ছাকচেছফুল হৈছে পে'মেণ্ট এতিয়া মই সেইটো ডাইৰেক্ট আপলোড কৰি দিম য'ত আপলোড কৰাৰ অপশ্যনটো আছিলে নিশ্চয় তোমালোকে গমাই পোৱা তো তাত মই আপলোড কৰি দিম তো মই এতিয়া আপলোড কৰি আছোঁ অলপ ৱেইট কৰক তো মই যেতিয়া আকৌ লগইন কৰিলোঁ সেই আমাৰ SCTE যোনটো অফিচিয়েল ৱেবছাইট তাতে লগইন কৰিলোঁ লগইন কৰাৰ পিছত ইয়াতে পে' নাও এইটো আছেই তো মই কি কৰিম ইয়াতে জাষ্ট মই ইয়াতে সেই ৰিচিপ্টটো আপলোড কৰি দিম আৰু ইয়াতে ট্ৰানজেকশ্যন আইডিটো লিখি দিম ট্ৰানজেকশ্যন আইডিটো কি লিখিব SB কালেক্টৰ বুলি লিখি যে SB কালেক্টৰ ৰেফাৰেঞ্চ নাম্বাৰ এনেকৈ লিখি তোমালোকে SB কালেক্টৰ ৰেফাৰেঞ্চ নাম্বাৰ লিখি DU যোনটো নাম্বাৰ আহিছে সেই নাম্বাৰটো তোমালোকে লিখি দিবা
তো মই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিলোঁ এণ্টাৰ কৰাৰ পিছত এতিয়া চুজ ফাইলত গৈ মই সেই ৰিচিপ্টটো স্ক্ৰীনশ্বট আপলোড কৰি দিম কাৰণ মোবাইলত PDF ফাইলটো নহ'ল তো PDF ফাইল হোৱা নাই যদি একো নাই তো মই স্ক্ৰীনশ্বটটোৱে ডাইৰেক্ট ইয়াতে আপলোড কৰি দিছোঁ আপলোড কৰি ইয়াতে আপলোড মাৰি দিম আৰ ইউ চিয়'ৰ য়েছ চিয়'ৰ মই সেইটোৱে হয় তো এইখিনি কৰাৰ পিছত আপলোড হৈ আছে তো চাওক আপলোড হোৱাৰ পিছত কি আহিব ফাইনেল যোনটো আপোনাৰ ফৰ্ম ফিল আপ এইটো আহি যাব তো ফাইনেল এইটো ফৰ্ম ফিল আপ এইটো প্ৰিণ্ট আউট কৰি আপুনি কলেজত হয়তো জমা দিব লাগিব নহ'লে ইমেইলত পঠাই দিব লাগিব তো এইটো আহি গ'ল মোৰ পে'মেণ্টটো হৈ গ'ল এইটো আহি গ'ল ইয়াতে প্ৰিণ্ট আউট তো যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবা বা সেই ৰিচিপ্টটো আপলোড কৰি দিবা কৰাৰ পিছত তোমালোকৰ এনেকুৱা আহিব তো তোমালোকে কি কৰিব লাগিব ইয়াতে ক্লিক হিয়াৰ টু প্ৰিণ্ট আহিব বা প্ৰিভিউ আহিল তাৰপিছত তোমাৰ প্ৰিণ্ট আহিব তো ইয়াতে প্ৰিণ্ট মাৰিবা প্ৰিণ্ট মাৰাৰ পিছত এনেকুৱা আহিব তাৰপিছত PDFটো তুমি আকৌ বনাই থৈ দিবা ফাইল বনাই থৈ দিবা বাছ ইয়াতে সেভ মাৰি দিলা হৈ গ'ল তো এতিয়া তোমাৰ গোটেইখিনি প্ৰচেছ কমপ্লিট হৈ গ'ল তো এতিয়া দুটা বস্তু তুমি কলেজত জমা দিব লাগিব এটা হ'ল তুমি যোনটো প্ৰথমে PDF বনাইছা পেমেণ্টৰ সেইটো ৰিচিপ্ট আৰু এইটো হ'ল ফৰ্ম ফিল আপৰ ৰিচিপ্ট এই দুটা বস্তু তুমি কলেজত জমা দিব লাগিব আৰু ফৰ্ম ফিল আপ কৰোঁতে ৰেজিষ্টাৰ কৰোঁতে ফটো আৰু চিগনেচাৰ আপলোড কৰি লোৱা হ'ল চ' সেইকাৰণে সেইটো ফটো আৰু চিগনেচাৰ ইয়াতে আহি গৈছে নহ'লে কিন্তু ব্লাংক থাকিব তোমালোকে মাষ্ট বি ফটো আৰু চিগনেচাৰ আপলোড কৰি ল'বা আগত তাৰপিছত প্ৰচেছলৈ আগবাঢ়িবা তো এতিয়ালৈ ইমানে থেংক ইউ